জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমি ভালে কুশলে আছোঁ আৰু আজি হৈছে বিশ্বকৰ্মা পূজা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ বিশ্বকৰ্মা পূজাৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ আমাৰ তৰফৰ পৰা। আৰু আজি আমি গৈ আছোঁ নগাঁও। জানে সকলোৱে মোৰ মা ঘৰ নগাঁও, মাইনা ইমান আমনি কৰি আছে, তাৰ মাজতে কথাখিনি কৈ দিলোঁ কিয়নো গম পাইছে আৰ্লি মৰ্ণিং উঠিছোঁ, চবখিনি ৰেডি কৰি মেলি লৈ আৰু নিজে অৱস্থাটো দেখা পাইছে আৰু চ' চাই থাককচোন মোৰ ভিডিঅ'টো আজিও আছে, কিবা এটা দৰকাৰ একচুৱেলি সেইটো কাৰণে যোৱা হয়। চাই থাকক নকৰিবা। তো গাইজ ঘৰ আহি পাই গ'লোহি আৰু এতিয়া আচলতে কিয় আহিছোঁ কি নাই অহা সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখা পাইছিলে লাষ্ট ছানডে হয় আমি নগাঁও আহিছিলোঁ আৰু এতিয়া আকৌ আমি ঘৰ আহিছোঁ। এইটো হৈছে মোৰ অৰিজিনেল ঘৰ। চ' কিয় আহিছোঁ সেইখিনি জানিবৰ কাৰণে আপোনালোকক মই দেখুৱাই যাওঁ। চ' আপোনালোকে চাই থাককচোন। এয়া হৈছে আমাৰ দাদাৰ আদ্য শ্ৰাদ্ধৰ উপলক্ষে অনুষ্ঠিত কৰা যি বৰ্ষণীয়া নাম, সেয়া তাৰ আগতে এয়া ঘোষা ধৰা হৈছে আৰু আমিও একেবাৰে টাইমত আহি পাই গৈছোঁহি। যিহেতু বিশ্বকৰ্মা পূজা, সেয়ে আমি বহুত কষ্ট কৰি আহিবলগীয়া হৈছে আৰু এয়া আপোনালোকে অলৰেডি দেখাই পাইছে আমাৰ দাদাৰ ফটো হয় আৰু তেওঁক এয়া এনেদৰে বন্তি জ্বলাই কৰা হৈছে। বিশ্বকৰ্মা পূজাৰ তৃতীয় দিনাখনি আচলতে তাৰ প্ৰকৃত মৃত্যু বাৰ্ষিকী, সেয়ে আমাৰ অৰিজিনেল ঘৰত আজি এনেদৰে আদ্য শ্ৰাদ্ধ পতা হৈছে তাৰ আত্মাৰ সদ্গতিৰ উপলক্ষে। আৰু আপোনালোকে দেখা পাইছে যে আমি অলপ আগতেহে পাইছোঁহি আচলতে আজি বিশ্বকৰ্মা পূজা। চ' সেইকাৰণে আমি গাড়ী পোৱাও দেৰি আৰু লাহে ধীৰে আহি পালোহি আৰু ইতিমধ্যে আমাৰ দেখা পাইছে আপোনালোকে নাম ষ্টাৰ্ট হৈ গৈছে আৰু আজি পাতিব তাৰ আদ্য শ্ৰাদ্ধৰ উপলক্ষে এভাগ বৰ্ষণীয়া নাম। আৰু কি ক'ম, আৰু এয়া আমাৰ ঘৰলৈ গেষ্ট আহিছে। সেয়া কোন কোন আহিছে দেখাবলৈ বিচাৰিছোঁ। এয়া হ'লে মোৰ ডাঙৰ মামা আৰু এয়া হৈছে মোৰ সৰুজন মামাৰ ল'ৰা আৰু এয়া হৈছে তাৰে বা আৰু দুজনী মেৰিড হয়। আৰু এয়া মোৰ মাৰ অৱস্থাটো দেখি গম পাইছে মা কি হৈ আছে। আৰু এয়া হৈছে দাদাৰ সৰু ছোৱালী। তাহাঁতো সেইদিনাখন দেখুৱাইছিলোঁ যে আপোনালোকক যি মানে নগাঁও কোৱাৰ্টাৰত আছিলে, তাৰ পৰা তেওঁলোকো আজি আহি পাইছেহি। আৰু সেয়া আৰু কি ক'ম, তো চাই থাকক কেনেকুৱা এটা পৰিৱেশ হৈ থাকিব পাৰে। ঘৰৰ এজন ডাঙৰ ডেকা ল'ৰা যেতিয়া হেৰাই যায়, যেতিয়া ঘৰৰ গুৰিধৰোঁতা যেন নাইকিয়া হৈ যায়, তেতিয়া কেনেকুৱা যেন হ'ব পাৰে। আৰু এইখিনিতে আৰু এটা চিনাকি দিওঁ, এয়া হৈছে মোৰ ডাঙৰ মামাক কৈছোঁহে, যি তাক সৰুৰে পৰা কোচত লৈ ডাঙৰ কৰিছিল আৰু সেই মামাই তাৰ ডেড বডি দেখিবলৈ পাইছে। তাক আৰু এয়া বা দুজনী মাত্ৰ কেইমাহমানৰ পিছাকৈ জন্ম হৈছিলে। মোতকৈ বেছি তাইক নিজৰ ভণ্টিৰ দৰে মৰম কৰে, গতিকে বুজিব পাৰিছে চাগৈ। আমি কথাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আমি কি হেৰুৱাইছোঁ। আৰু মই কি ক'ম, মই কান্দিছোঁ, কিন্তু মানুহে মোক দেখি হাঁহিব যে কিয় কান্দিছ। তাৰ মই ফটো মোৰ হাতত আছিলে, কেতিয়াবা চাব মন গ'লে সেইখনকে চাওঁ। আৰু এতিয়াও আজিও এনেকুৱা লাগিছে সেই এটা ফটোখন মই মায়ে লৈ আনিব কৈছে মোৰ ঘৰৰ পৰা, তো মই লৈ আহিছোঁ আৰু এনেকুৱা লাগিছে কি আমাৰ লগতে আছে। মুঠতে আমি মতে সি জীয়াই আছে আৰু কি হ'ল কিয় নহ'ল সেইখিনি মই আপোনালোকক পিছত শ্বেয়াৰ কৰিম। আৰু সেইটো মোৰ কাৰণে তেওঁলোকে এটা ডাঙৰ কুৱেশ্যন মাৰ্ক হৈ আছে যে সি কিয় আমাৰ মাজৰ পৰা গুচি গৈছে।
ময়ো সঁচাকৈ বহুত মানে দুৰ্ভগীয়া বুলি ক'ব লাগিব। মই এফালে ভগৱানে মোক খুব দিছে আৰু এফালে মোৰ হিৰ' হয় কি কাহিনী দিছে। তাৰ ফটোখন মই এটা ফটো ফ্ৰেমত আনিছিলোঁ আৰু অকণমান দেখাব বিচাৰিছোঁ। এইখন তাৰ মোৰ হাতত থকা ফটো আৰু মই লৈ আহিছোঁ। চাওকচোন কেনেকৈ হাঁহি আছে। ভগৱান কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে বাৰু আমাৰ ঘৰখনৰ প্ৰতি। এয়া নাম ভগাৰ পিছত প্ৰসাদ বিতৰণ কৰাৰ সময়ত মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, কিয়নো কি বুলি ক'ম, এইবোৰো একোটা স্মৃতি। ময়ো আহি দাদাৰ সন্মুখত এবাগি প্ৰসাদ আগবঢ়াই দিলোঁ। প্ৰসাদ বিতৰণ কামত ময়ো অকণমান লাগি দিলোঁ, যিহেতু আইসকলে আহি প্ৰসাদ গ্ৰহণ কৰিছে। এয়া আকৌ মই নামত যে আমাৰ জলপান আগবঢ়াইছিলে, সি আহি দাদাকো এভাগ জলপান আগবঢ়াই দিলোঁ। আমি খাম আৰু সি এনেদৰে নোখোৱাকৈ থাকিব, কেতিয়াবা হ'ব পাৰে নেকি? আগতেও হোৱা নাছিল আৰু কেতিয়াও হ'ব নোৱাৰে। এয়া ভকতসকলক বিদায় পৰ্বত যি মান ধৰা হয়, ইয়াৰ দৃশ্য ভাবিলে অকণমান ভিডিঅ' কৰি থওঁ। এয়া হৈছে ৰাতি উৰেষাৰ দৃশ্য। এয়া ৰাতি প্ৰায় 3মান বজাৰ দৃশ্য। এয়া হৈছে নেক্সট ডে যি ভোজৰ আয়োজন কৰা হৈছে, সেয়া তাৰ কাৰণে এয়া কাৰিকৰে আহি অতি সোনকালে এয়া ৰন্ধা বঢ়াত ব্যস্ত হৈ পৰিছে আৰু আমি কিনো ক'ম। আৰু এয়া আকৌ ভকতসকলে আহি পুনৰ এয়া পুথি পাঠ কৰিব আৰু এওঁ মাইনাক এনেকৈ শুৱাই পেলাই ৰখি আছে, কিয়নো বহুত মানুহ ভিতৰে বাহিৰে। আৰু এয়া বৌৰ মাকৰ ঘৰৰ পৰিয়াল আৰু আমাৰ দেউতাৰ ফালৰ পৰিয়ালো আহিছে আৰু এয়া হৈছে বৌ। ভকতসকলেই চাউল সিজোৱা গ্ৰহণ কৰিছে আৰু লগে লগে বাহিৰতো এয়া বাকীসকলে আহি এনেদৰে তেওঁলোকে টেবুলতে বহি খোৱা বোৱা আৰম্ভ কৰিছে। সকলোখিনি ব্যস্ত হৈ পৰিছে, কিন্তু কি ক'ম আৰু আমি শেষ হৈ গৈছোঁ, কাৰণ সময়বোৰ বেছি পাৰ হৈ গৈ আছে আৰু সেই আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱা সময়বোৰ বাঢ়ি গৈ গৈছে। আৰু এয়া হৈছে জেঠাইহঁত। আৰু নেক্সট আপোনালোকে মোৰ অৱস্থাটো দেখা পাইছে, যোনটো কাম কৰি আছোঁ আৰু খুব ব্যস্ত হৈ আছোঁ, সেইকাৰণে বেছিকৈ একো মানে ভিডিঅ' শ্বুট কৰিব পৰা নাই। তথাপি অকণমান যি পাৰোঁ মানে সৰু সৰু ক্লিপ কৰি দেখাবলৈ ট্ৰাই কৰিছোঁ। গম পাইছে আৰু কিনো আৰু মানে এটা হেৰি থাকিব, তথাপিও যিটো নিয়ম শুদ্ধ হ'ব লাগে, সকলো ঠিক হ'ব লাগে, সেয়ে আমি মাত্ৰ নিয়মখিনি কৰি গৈছোঁ। তো আপোনালোকক মই বাকীখিনি মই ভইচ অভাৰ দিলে মই গোটেই বস্তুখিনি দেখাবলৈ ট্ৰাই কৰিম। আশা কৰোঁ আপোনালোকে চাব আৰু চব লাগি গোটেই বস্তুখিনি বুজি পাইছে। চ' য'তে থাকক ভালে কুশলে থাকক, ঘৰখন শুদ্ধ হওক আৰু আমি সকলোখিনি বৰ্তমান ভালে কুশলে থাকিব লাগি আশীৰ্বাদ কৰক, সেইটোৱে। এনেদৰে আমাৰ দাদাৰ আদ্যশ্ৰাদ্ধ ভাগ খুব সুকলমে সুন্দৰভাৱে পাৰ হৈ গ'ল। তো ভগৱানৰ ওপৰত কি বুলি ক'ম, এটাই আক্ষেপ থাকি গ'ল, কিয় এনেকুৱা কৰিলে তেওঁ আমাৰ লগত। দাদা য'তেই আছে শান্তিত থাকক।